গৌৰীপুৰৰ বগৰীবাৰী উপ ডাকঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ। ডাকঘৰৰ খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ দুৰ্বৃত্তৰ। কোঠালৈৰ ভিতৰত থকা কাগজ-পত্ৰৰ লগতে সা-সামগ্ৰী লণ্ডভণ্ড। গৌৰীপুৰ আঠানী আৰক্ষী চকীৰ গাতে লাগি থকা বগৰীবাৰী উপ ডাকঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগক লৈ অঞ্চলজুৰি গৌৰীপুৰ আঠানী আৰক্ষী চকীৰ গাতে লাগি থকা বগৰীবাৰী উপ ডাকঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি। জানিব পৰা মতে পুৱা ডাকোৱালজনে কাৰ্যালয় খুলিবলৈ লওঁতে জুই জ্বলি থকা প্ৰত্যক্ষ কৰে। লগে লগে আঠানী আৰক্ষীক খবৰ দিয়াত আঠানী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অতিকৈ আশ্চৰ্যজনক কথাটো হৈছে আৰক্ষী চকীৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত দিন দুপৰতে এখন চৰকাৰী প্ৰতিষ্ঠান কেনেকৈ দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে তাকে লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলীত ডাক পৰিদৰ্শক উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আঠানী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। নিশা মানে এতিয়া কেতিয়া হৈছে তো ক'ব নোৱাৰোঁ। আমি অফিচত 10টা বজাত যেতিয়া আহিছোঁ, আমি ৰাতিপুৱা আহি যেতিয়া অফিচ আমাৰ খোলাৰ পিছতে এনেকৈ চাইছোঁ ভিতৰত পূৰা মানে জুই নহয় তেনেকৈ কিবা ধোঁৱা এটা আৰু পূৰা গোটেইখিনি অফিচ কলা হৈ গৈছে। তাৰপিছতে পিছফালে খিৰিকী দুখন আছিল, দুখন খিৰিকী ভাঙি পেলাই কোনোবা সোমাইছে। সোমোৱাৰ পিছত এনেই একো বস্তু লোৱাও নাই, একো বস্তু আমাৰ হেৰি হোৱা নাই। অনলি কাগজ এইবিলাক আমাৰ ফাইল পত্ৰ কিছুমান ডেমেজ হৈছে আৰু ফৰ্ম এইবিলাক ডেমেজ হৈছে। কিন্তু ইণ্টেনশ্যনটো বেলেগ কিবা আছিল নেকি বাৰু? ইণ্টেনশ্যন হ'ব পাৰে বেলেগ কিবা, কোনোবা আহিছে কিবা ইণ্টেনশ্যন লৈতো সোমাইছে নিশ্চয়। এতিয়া ক'বতো নোৱাৰোঁ আমি একো। এইটো অগ্নিসংযোগ কৰিছে। আপোনালোকে এফআইআৰ দিছে নে নাই? এফআইআৰ দিছোঁ আমি, পুলিচক আৰক্ষীক জনাই দিছোঁ। লগে লগে আৰক্ষী সিহঁতে আহি পানী চানী দি নুমাইছে। ভিতৰৰ কিবা আলমাৰী আপোনালোকৰ ডেমেজ হৈছে? আলমাৰী এটা ভাঙিছে। পইচা পাতি নাই, পইচা পাতি একো হোৱা নাই। কাগজ পাতি অলপ আমাৰ ফৰ্ম যিবিলাক থাকে, অপেনিং ফৰ্ম, KYC ফৰ্ম এইবিলাক ডেমেজ হৈছে, কিছুমান পাছবুক ডেমেজ হৈছে। এয়া প্ৰথমবাৰ হ'ল নে পূৰ্ব কিবা হৈছে? সেইটো মই ক'ব নোৱাৰোঁ। তাৰমানে মই ইয়াত পাৰ্মানেণ্ট নহয়। আগৰ পোষ্টমাষ্টাৰ ছুটীত আছিল কাৰণে মই ইয়াতে আহিছোঁ কেইদিনৰ কাৰণে, 10 দিনমানৰ কাৰণে। আগৰ কথাটো মই ক'ব নোৱাৰোঁ। ঠিক আছে।